ৰঙিয়াত আৰম্ভ হৈছে খেল মহাৰণ। শনিবাৰে ৰঙিয়া সমষ্টিৰ অন্তৰ্গত পদুমকুঁৱৰী গাঁও পঞ্চায়ত, আৰিমত্ৰ গাঁও পঞ্চায়ত, বিচেননালা গাঁও পঞ্চায়ত, মৰঞ্জানা গাঁও পঞ্চায়ত আৰু বৈদ্যগড় গাঁও পঞ্চায়তত চলি আছে খেল মহাৰণ। অংশগ্ৰহণ কৰিছে পৃথকে পঞ্চায়তকেইটাৰ সহস্ৰাধিক খেলুৱৈসকলৰ উৎসাহ বৰ্ধনৰ বাবে খেলপথাৰত উপস্থিত হ'ল গাঁও পঞ্চায়তৰ বিষয়ববীয়াৰ লগতে পঞ্চায়তৰ প্ৰাক্তন প্ৰতিনিধিসকল। খেলুৱৈসকলৰ উৎসাহ বৰ্ধনৰ বাবে নিজেও দৌৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে গাঁও পঞ্চায়তৰ একাংশ বিষয়ববীয়াই। গাঁও পঞ্চায়তৰ বিষয়ববীয়াই সকলোকে খেলুৱৈ সুলভ মনোভাৱেৰে আগুৱাই আহি নিজকে পৰিচালিত কৰিবলৈ আহ্বান জনায়। লগতে ৰঙিয়াৰ খেলুৱৈয়ে ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় পৰ্যায়ত সুনাম কঢ়িয়াই আনিব বুলিও আশা প্ৰকাশ কৰে। অসম চৰকাৰৰ নিৰ্দেশ মৰ্মে এইবুলি আমিও দ্বিতীয়বাৰ্ষিক খেল মহাৰণ আমাৰ মৰঞ্জনা পঞ্চায়তৰ অন্তৰ্গত আমাৰ পূব ৰঙিয়া হাইস্কুলৰ খেলপথাৰত আমি অনুষ্ঠিত কৰিছোঁ আৰু সেই মৰ্মে আমাৰ মাজত আজি ভালেখিনি খেলুৱৈ উপস্থিত হৈছেহি আৰু আমি সকলোৱে এতিয়ালৈকে আমি ধুনীয়াকৈ খেলবিলাক চলাই লৈ গৈ আছোঁ আৰু বাকী যিখিনি খেল হ'ব লগা আছে সেইখিনি খেল আমি সকলোৱে চলাই লৈ যাম। এই আমাৰ ইয়াৰ পৰা মৰঞ্জনা পঞ্চায়তত যিবিলাক ল'ৰা ছোৱালী ইয়াত খেল খেলি পেলাই ইয়াৰ পৰা চিলেকশ্যন পাব, সিহঁতে ইয়াৰ পৰা ওপৰত গৈ পেলাই সিহঁতে LAC লেভেলত খেলিব পাৰিব। তাত চিলেকশ্যন পালে আমাৰ ডিষ্ট্ৰিক্ট লেভেলত খেলিব পাৰিব আৰু তাতো যদি চিলেকশ্যন হৈ যায় আমি ষ্টেট লেভেললৈকে খেলিব পাৰিব আৰু এনেকৈ ল'ৰাবিলাকে নিজৰ ভৱিষ্যতে ভাল খেলুৱৈ হোৱাৰ সুযোগ এটা পাব। অসম চৰকাৰক আমি এই হিচাপত ধন্যবাদ জ্ঞাপন কৰিছোঁ। এনেকুৱা এটা সুযোগ দিয়াৰ কাৰণে আমাৰ পঞ্চায়তৰ একদম ভিতৰুৱা গাঁৱৰ ল'ৰা ছোৱালীবিলাকে এনেকুৱা এটা সুযোগ পাইছে, ইয়াৰ দ্বাৰা ইয়াতে যথেষ্টখিনি উপকৃত হ'ব। আমাৰ খেল মহাৰণ আৰম্ভ হৈছে। এই খেল মহাৰণত আমাৰ ৰঙিয়া পঞ্চায়তৰ সকলো পঞ্চায়তৰ লগতে আমাৰ বৈদ্যগড় গাঁও পঞ্চায়ততো এই খেল আৰম্ভ হৈছে। ইতিমধ্যে আমাৰ এই খেলত আমাৰ এই অঞ্চলৰ আমাৰ বিদ্যালয়সমূহৰ ল'ৰা ছোৱালীবোৰে অংশগ্ৰহণ কৰিছে আৰু ইয়াতে অংশগ্ৰহণ কৰিছে। ইয়াতে আমাৰ প্ৰতিভা যিবিলাক গাঁও অঞ্চলত খেলত লুকাই থকা প্ৰতিভা সেইবিলাক আমাৰ প্ৰতিফলিত হ'ব আৰু এই প্ৰতিযোগিতাখনত আমাৰ এই অঞ্চলৰ বুথ কমিটিৰ সভাপতি, প্ৰেচিডেণ্ট আৰু অন্যান্য আমাৰ শিক্ষক সমাজ আমাৰ ইয়াৰ লগত জড়িত আছে আৰু তেখেতসকলে আমাক ইয়াতে বহুতো সহায় সহযোগ কৰিছে। তাৰোপৰি আমাৰ অসম চৰকাৰৰ পৰা যিখিনি প্ৰতিনিধি আমাক খেল পৰিচালনা কৰিবলৈ দিছে তেখেতসকলেও আমাৰ ইয়াতে সহায় সহযোগ কৰিছে আৰু সেইলৈ আমাৰ ইতিমধ্যে কেইবাটাও খেল অনুষ্ঠিত হৈ গ'ল। চাইক্লিং ৰাতিপুৱা 6 বজাত চাইক্লিং খেলটো অনুষ্ঠিত কৰা হৈছে। তাৰপিছত 9 বজাৰ পৰা আমাৰ 400 মিটাৰ দৌৰ, 200 মিটাৰ দৌৰ, 100 মিটাৰ দৌৰ এই খেলবিলাক আৰম্ভ হৈ গৈছে। ইতিমধ্যে ইয়াৰ পিছত আমাৰ কাবাডী আৰু ফুটবল খেল আৰম্ভ হ'ব আৰু এই খেলসমূহত অংশগ্ৰহণ কৰা সকলো সদস্যলৈ, সকলো প্লেয়াৰলৈ মই আমাৰ বৈদ্যগড় গাঁও পঞ্চায়তৰ পৰা শুভেচ্ছা জনাইছোঁ। ৰঙিয়াৰ পৰা ইন্টাজ আলী ৰিপৰ্ট, গ্লোবেল NE 24/7।